আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 1 সেট সংগতিৰ এক্সাৰসাইজ 1.5 ৰ 1 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। ইয়াত 1 নম্বৰ কুৱেশ্যনটো আছে ধৰাহ'ল ইউ মিছ ইউনিভাৰ্সেল সৰ্বজনিত সংগতি 1 2 3 4 5 6 7 8 9 দিয়া আছে। এ আছে আমাৰ 1 2 3 4, বি আছে 2 4 6 8, সি আছে আমাৰ 3 4 5 6। কি ওলাব লাগে আমাৰ এ ড্ৰেছ, বি ড্ৰেছ, এ ইউনিয়ন সি অল ড্ৰেছ, এ ইউনিয়ন বি অল ড্ৰেছ, এ ড্ৰেছ এইখিনি প্ৰশ্ন আমাক সমাধান কৰিব দিছে। এটা এ ড্ৰেছ মানে আমাৰ পুৰুষ সংগতি বুলি ক'লে আমাৰ চিম্বলটো দেখিছা নহয়, এইটো ড্ৰেছটো ব্যৱহাৰ কৰিছে। তেতিয়া কি আমি পুৰুষ সংগতি এ ড্ৰেছ বুলি দিলে যেনে কি হয় আমাৰ ইউনিভাৰ্সেল সৰ্বজনিত সংগতিৰ পৰা আমি এইটো মাইনাছ কৰিলে আমি পুৰুষ সংগতিটো পাম। এইটো ড্ৰেছটো দেখালৈকে জানিবা তোমালোকক পুৰুষ সংগতি ওলাব দিছে। তেনে এইটো ইকুৱেল কি হয় আমাৰ ইউ মাইনাছ এ। এটা ইউৰ বেলি আমাৰ কিমান 1 2 3 4 5 6 7 8 9 এৰ বেলি আমাৰ কিমান দি আছে 1 2 3 4। এতিয়া আমি আগৰ ভিডিঅ'ত আমি মাইনাছ কেনেকৈ কৰাইছিলোঁ আমি দেখাইছিলোঁ। ইয়াত 1 2 3 4 আছে, 1 2 3 4 আছে, গ'ল। কি থাকিলে আমাৰ 5 6 7 আৰু কি থাকিলে 4 লৈকে 5 6 7 8 আৰু 9 থাকিলে। এইটোৱে আমাৰ এনসাৰ। নেক্সট আমি উলিয়াম বি ড্ৰেছ 2 নম্বৰতে। বি ড্ৰেছ মানে কি আমাৰ ইউ মাইনাছ বি। ইউৰ বেলি আমাৰ 1 2 3 4 5 6 7 8 9। আকৌ বিৰ বেলি আমাৰ কিমান 2 4 6 8। একেখিনি আমাৰ মাইনাছ গ'ল, 2 গ'ল, 4 আছে, 6 গ'ল, 8 গ'ল। কি থাকিলে আমাৰ 1 3 5 7 আৰু 9। নেক্সট আমি কি উলিয়াম এ ইউনিয়ন সি। 3 নম্বৰটো কি হৈছে এ ইউনিয়ন সি ড্ৰেছ। আমাৰ এই ড্ৰেছটো হৈছে আমাৰ ইউ। আকৌ এ ইউনিয়ন সি, প্ৰথমে আমাৰ এ ইউনিয়ন সি কি হ'ব এ আৰু চিত থকা গোটেইখিনি মিলন আমাৰ এ ইউনিয়ন সি হ'লে আমাৰ কিমান হয় ইয়াত কি আছিলে আমাৰ 1 2 3 4 আকৌ 3 4 5 6 মানে এ ইউনিয়ন সি আমাৰ কিমান হ'ব এ ইউনিয়ন সি কিমান হ'ল এ আৰু চিত থকাখিনি 1 2 3 4 5 6। এটা ইউনিভাৰ্সেল আমাৰ ইউ কিমান আছিলে 1 2 3 4 5 6 7 8 9। আকৌ মাইনাছ এ ইউনিয়ন সি কিমান পালোঁ 1 2 3 4 5 6। এটা কোনটো আমাৰ গ'ল 1 2 গ'ল আমাৰ হয়নে, তাৰপিছত 2 2 গ'ল, 3 2 গ'ল, 4 5 6 2 গ'ল। আমাৰ কি থাকিলে আমাৰ 7 8 9 7 8 9। এইটোৱে আমাৰ এনসাৰ। এতিয়া নেক্সট আমাৰ 4 নম্বৰটো কি কৈছে এ ইউনিয়ন বি ড্ৰেছ। এটা এ ইউনিয়ন বি ড্ৰেছ মানে ইউনিভাৰ্সেল মাইনাছ এ ইউনিয়ন বি। এটা এ ইউনিয়ন বিত আমাৰ কি কি আছে চোৱা এ আৰু বি হ'লে আমাৰ কি হ'ব এ আৰু বি মানে 1 2 গোটেইখিনি ভেলু 1 2 3 4 আৰু 6 8 হ'ব। কিমান হ'ব 1 2 3 4 6 8। আৰু ইউনিভাৰ্সেলৰ কিমান আছিল আমাৰ 1 2 3 4 5 6 7 8 9। আকৌ এ ইউনিয়ন বিৰ কিমান হ'ব আমাৰ এ ইউনিয়ন বিৰ 1 2 3 4 6 8। ইয়াত আমাৰ কি থাকি গৈছে 1 2 গ'ল, আমাৰ 2 গ'ল, 3 গ'ল, 4 গ'ল, 6 আৰু 8 2 গ'ল। আমাৰ কি থাকিলে আমাৰ 5 7 9। তাহলে আমি 5 7 9। এতিয়া 5 নম্বৰটো চোৱা এ ড্ৰেছ এ। এনেকৈ দুটা ড্ৰেছ থাকিলে আমাৰ কি হয় মনত ৰাখিবা ইকুৱেল টু এ হয়। আৰু এৰ মান আমাৰ কিমান আছিলে 1 2 3 4। এইটো আমাৰ দেখুৱাৰ প্ৰয়োজন নাই, দুটা ড্ৰেছ থাকিলে আমাৰ ডাইৰেক্ট ইকুৱেল টু এ হয়। এইটো মনত ৰাখিলে হ'ল। এতিয়া নেক্সট আমাৰ 6 নম্বৰটো কি কৈছে বি মাইনাছ চি ড্ৰেছ উলিওৱা। প্ৰথম ড্ৰেছটো আমাৰ ইউ হ'বগৈ, আকৌ মাইনাছ বি মাইনাছ চি
এটা b মাইনাস ইউৰ ভ্যালুটো বহাই দিম আমি ইউৰ ভ্যালু কিমান পালো আমি 1 2 3 4 5 6 7 8 9 আকৌ b ৰ ভ্যালু আমাৰ কিমান আছিল b ৰ ভ্যালু আমাৰ 2 4 6 8 আকৌ c ৰ ভ্যালু আমাৰ কিমান আছিল 3 4 5 6 1 2 3 4 5 6 7 8 9 এটা মাইনাস কৰিম আমাৰ কোনটো মিলি আছে 4 4 গল আৰু 6 টো গল কি থাকিলে আমাৰ 2 আৰু 8 থাকিলে কিমান থাকিলে আমাৰ 2 আৰু 8 ইয়াত যে আমাৰ 5 থাকি গৈছে 3 থাকি গৈছে এটা আমি ইয়াত লিখো মত প্ৰথমৰ পৰা যাৰ পৰা বিয়োগ কৰাইছে এটো থাকি যোৱা সংখ্যাবোৰ আমি ইয়াত লিখো এটা চাচোন ইয়াত 2 আছে গল 8 গল কি থাকিলে আমাৰ 1 1 3 4 5 6 7 9 এটো আমাৰ आंसर এনেদৰে আমি সমাধান কৰিব লাগে তা নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে যদি ইকুৱেল a b c d e f g তলৰ সংগতিবোৰ পূৰক সংগতি উলিয়াব কৈছে a b c d এড্ৰেছ আৰু d আমাৰ পূৰক সংগতি উলিয়াব দিছে তেনেহলে পূৰক সংগতি মানে আমাৰ এড্ৰেছ উলিয়াব কৈছে তেনে এড্ৰেছ আমাৰ কি আছিল ইউনিভাৰ্সাল u মাইনাস a এটা ইউৰ ভ্যালু আমাৰ কি আছিল a b c d e f g আকৌ মাইনাস a ৰ ভ্যালু আমাৰ কি আছিল a b c তেনে আমাৰ কি থাকিলে a b c টো গলে আমাৰ দুই সাইডে a b c আছে d e f g এটি আমাৰ आंसर নেক্সট আমাৰ 2 নম্বৰ b এড্ৰেছ উলিয়াব লাগে 2 নম্বৰটো কি দিছে আমাৰ b এড্ৰেছ b উলিয়াব লাগে b ৰ পূৰক কোন b এড্ৰেছ মানে কাম u মাইনাস b এটা ইউৰ ভ্যালু আমাৰ কিমান আছে a b c d e f g আকৌ b ৰ ভ্যালু আমাৰ কিমান আছে d e f g তেনে d e f g এটো আছে d e f g এটো আছে কি থাকিলে আমাৰ a b c বা আমাৰ ঘৰৰ বাকাত আমি মাইনাস কৰিলে d ৰ পৰা d গল 0 e ৰ পৰা e গুচি গল 0 f minus f 0 g minus g 0 কিন্তু আমাৰ ইয়াত লিখি দিব নালাগে তেনেকে বুজিলো হয় আমাৰ নেক্সট আমি c এড্ৰেছ উলিয়াম c এড্ৰেছ মানে কি আমাৰ এটো 1 এটো 2 এটো u minus c এটা ইউৰ ভ্যালু a b c d e f g c ৰ ভ্যালু আমাৰ কি a c e g এটা আমাৰ a গল c গল e গল আৰু g কি থাকিলে আমাৰ b d f কি থাকিলে b d থাকিলে b d f নেক্সট আমাৰ কি উলাব দিছে d ড্ৰেছ মানে আমাৰ u minus d ইউৰ ভ্যালু আমাৰ a b c d e f g আকৌ d ৰ ভ্যালু আমাৰ কি হয় f g h a তেনেহলে আমাৰ কি হ'ব a b c f g এটো থাকিলে আমাৰ কি হ'ব b c d আমাৰ কি b c আৰু d e এটা আৰু এটা প্ৰশ্ন চোৱা দুইৰে যদি আমাক আকৌ যদি আমাৰ একেটাই প্ৰশ্নকে কৈছে কি ইকুৱেল যদি a b c d e f g h হয় তলৰ সংগতিবোৰ এনেকৈ আমি কেনেকৈ উলিয়াম যদি আমাৰ h টো থাকে প্ৰশ্নত h টো আছিল মই যেনিবা h টো এপিনি লিখাৰ কাৰণে কোন নতুনকৈ কৰিছেগে ইয়াত চোৱা এড্ৰেছ কি হ'ব u minus a তেতিয়া আমাৰ কি আহিব আনসাৰটো আমাৰ ইয়াত h টো আমাৰ লগতে আহিব h টো লৈ দিয়ে 2 নম্বৰ প্ৰশ্নটো b এড্ৰেছ u minus b আমাৰ a পৰা h লৈকে আছে মাইনাস কৰিলে কি আহিব আমাৰ h a b c লগতে h টো আমাৰ আহিব
নেক্সট আমাৰ ইউ মাইনাছ চি আকৌ আমাৰ ইউৰ আমাৰ এৰ পৰা এইচলৈকে আছে আকৌ এইচটো লগাইছোঁ তেতিয়া কি আহিব আমাৰ এনচাৰটো বি ডি এফ এইচ ঠিক তেনেকৈ ডি ডিৰেচটো আমাৰ যদি আমাৰ ইউটো আমাৰ এৰ পৰা এইচলৈকে থাকে তেতিয়া কি আহিব আমাৰ এটো গ'লেই জি গ'ল বি চি ডি ই আৰু এইচটো আমাৰ এনচাৰ হ'বগৈ এনেকৈ আমি সমাধা কৰিব পাৰোঁ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম